হেল্ল এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে দশম শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.5ৰ পাৰ্ট 2 আলোচনা কৰিম। অৰ্থাৎ দশম শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.5ৰ 1 নম্বৰৰ 5 নম্বৰ অংকৰ পৰা আমি ষ্টাৰ্ট কৰিম। গতিকে প্ৰশ্নখন আৰম্ভ কৰাৰ আগতে তোমালোকে যদি চেনেলখন নতুন আহিছা, এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমি অনুশীলনী 3.5ৰ 1 নম্বৰৰ 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। যে 1 নম্বৰ প্ৰশ্নটো আছিল, তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে আৰু সমাধান নাই বা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, এই ক্ষেত্ৰত বৰ্জগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। আমি প্ৰথমে কন্ডিশনটো চাম যে অদ্বিতীয় সমাধানত আছে নে নাই। যদি থাকে তেনেহলে বৰ্জগুণন পদ্ধতিত সমাধান কৰিম। সলিউশন, ইয়াত a1 আমাৰ কিমান আছে 2, x ৰ লগত 2 আছে, b1 কিমান আছে 3, c1 কিমান আছে 6, ইকুৱেলৰ সোঁফালে 6 আছে, প্লাস 6 আছে, বাওঁফালে আহিলে -6। এতিয়া a2 ৰ মান 4, b2 ৰ মান 6, c2 ৰ মান -12। a1 by a2, a1 ৰ মান চাবা কিমান আছে 2, a2 ৰ মান 4, 2 দিয়ত একবাৰ, 4 কেবাৰ 2 বাৰ, b1 by b2, b1 ৰ মান চাবা 3, b2 ৰ মান 6, 3 তিনত একবাৰ, 6 কেবাৰ 2 বাৰ, c1 by c2, c1 ৰ মান চাবা -6, c2 ৰ মান -12, মাইনাস মাইনাস কেনসেল, 6 6 একবাৰ, 12 কেবাৰ 2 বাৰ। যেহেতু চাবা a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2, সবৰে মান 1/2 হৈ আছে। a1 by a2 ৰ মান 1/2, b1 b2 ৰ মানো 1/2, c1 c2 মানো 1/2। গতিকে আমাৰ কি হ'ব, এতেকে অসীম সংখ্যক সমাধান আছে। অসীম সংখ্যক সমাধান আছে। আৰু অসীম সংখ্যক সমাধান থাকিলে আমাৰ বৰ্জগুণন পদ্ধতিত সমাধান কৰিব নালাগে।